নমস্কাৰ বন্ধুসকল, আজি সকলো ৰৈ আছে চইচ ফিলিঙৰ কাৰণে, টেট চুজ কৰিবৰ কাৰণে, অৰ্থাৎ টেট নিৰ্বাচন কৰিবৰ কাৰণে কোনে কি পঢ়িব ITIত। আজি সেই লিষ্টটো আহি যাব, আপোনালোকে চইচ কৰিব পাৰিব, ফিল কৰিব পাৰিব, লক কৰিব পাৰিব। আৰু সেইটো কেতিয়া আহিব, মই যোগাযোগ কৰাত তেওঁলোকে কোৱা মতে 6টাৰ পৰা 7টাৰ ভিতৰত আহি যাব। গতিকে আপোনালোকে সাজু হৈ থাকিব। মই গোটেই প্ৰচেছটো আপোনালোকক এতিয়া দেখুৱাই দিম, কেনেদৰে কি কৰিব। আৰু যেতিয়া মই চইচ ফিলিংটো এক্টিভেট হৈ যাব, তেতিয়া মই এটা ভিডিঅ'ৰ যোগেদি দেখুৱাই দিম আপোনালোকক ষ্টেপ বাই ষ্টেপ। গতিকে এই বস্তুটো আপোনালোকক চেক কৰি থাকিবলৈ মই ভিডিঅ'টো বনাই দিছোঁ, কেনেদৰে চাব। আপোনালোকে নিজেও কৰিব পাৰিব, বহুত টান নহয়, একেবাৰে ইজি হয়। আপোনালোকে নিজে গৈও এই ৱেবছাইটটোত আপোনালোকে কেনেদৰে চইচ ফিলিং কৰিব, লক কৰিব, সেই সকলোবিলাক নিজে কৰিব পাৰিব। গতিকে আহকচোন বন্ধুসকল, স্কিপ নকৰাকৈ ভিডিঅ'টো চাই যাব। বহুত ভাল ইনফৰ্মেশ্যন এটা লৈ আপোনালোকৰ মাজলৈ আহিছোঁ। যদি ভিডিঅ'টো ভাল পায় লাইক কৰি দিব, শ্বেয়াৰ কৰি দিব, আৰু যদি চেনেলটো এতিয়ালৈকে ছাবস্ক্ৰাইব কৰা নাই, ছাবস্ক্ৰাইব কৰি দিবলৈ নাপাহৰিব। বন্ধুসকল, ITIৰ অফিচিয়েল ৱেবছাইটটো, যিটো ডেছক্ৰিপশ্যনত লিংক দি দিছোঁ, সেইটো আপোনালোকে ক্লিক কৰি ল'ব। ক্লিক কৰাৰ লগে লগে এনেদৰে এটা ৱেব পেজ পাব, আপোনালোকে দেখিছে নহয়। এই ৱেব পেজটোত আপোনালোকে এপ্লাই ফৰ লগ ইন আছাম ITI কাউন্সেলিং 2024 বুলি যিটো অপশ্যন আছে, সেই অপশ্যনটো আপোনালোকে ক্লিক কৰি দিব লাগিব। যেনেদৰে আপোনালোকে ITI ৱেবছাইটটো লগ কৰে, সেই একেটা প্ৰচেছেই হয়। যিহেতু মই লগ ইন কৰি থৈছোঁ, সেয়েহে এনেদৰে আহিছে। আপোনালোকে যদি এনেদৰে দেখুৱাই থাকে, আপোনালোকে এবাৰ ক্লিয়াৰ ব্ৰাউজাৰ বা ক্লিয়াৰ ডাটা আপোনালোকে ৱেবছাইটটো মাৰি ল'ব। লগ ইন কৰাৰ লগে লগে এনেদৰে অপশ্যন পাব, দেখিছেনে। ইয়াত আপোনালোকৰ বাওঁ ছাইডে কেইবাটাও অপশ্যন আছে, কেণ্ডিডেট প্ৰফাইল, এভেইলেবল চইচ, চইচ ফিলিং এণ্ড লকিং, চিট এলটমেণ্ট ৰিজাল্ট। আপোনালোকে ইয়াত চইচ এভেইলেবল চইচত আপোনালোকে ক্লিক কৰিব লাগিব। আৰু যেতিয়া আপোনালোকৰ চইচ ফিল কৰিবলৈ এক্টিভেট হৈ যাব, তেতিয়া আপোনালোকে টোটেল চইচ এভেইলেবল যিটো অপশ্যন আছে, ইয়াত দুটা আছে। ইয়াত আপোনালোকৰ সেই চইচৰ সংখ্যা 424 বা 460, যিয়ে হওক সেইটো আপোনালোকৰ ডিছপ্লে হৈ যাব। তাৰপিছত আপোনালোকে চইচ ফিলিং এণ্ড লকিঙলৈ যাব লাগিব। প্ৰথমতে আপোনালোকে এভেইলেবল চইচত যাব লাগিব, চাব লাগিব। তাৰপিছত চইচ ফিলিং এণ্ড লকিঙত যাব লাগিব। তাত আপোনালোকে ষ্টেট চিলেক্ট কৰিব লাগিব, ইনষ্টিটিউট কোনখনত ল'ব সেয়া চিলেক্ট কৰিব লাগিব। সেইখন ইনষ্টিটিউটৰ কোনটো বিভাগত ল'ব, আপোনালোকে NCVT নে SCVT, SCVT কোনটো ট্ৰেডত ল'ব, NCVT কোনটো ট্ৰেডত ল'ব, সেইটো আপোনালোকে তাত চিলেক্ট কৰিব। চিলেক্ট কৰি আপোনালোকে চাৰ্চ কৰি দিয়াৰ লগে লগে আপোনালোকৰ সেই SCVTৰ ট্ৰেডটো আহি যাব। আহি যোৱাৰ লগে লগে সেইটো আপোনালোকে এড কৰি দিব লাগিব। এড বুলি এটা অপশ্যন পাব, এড কৰি দিব লাগিব। এড কৰি দিয়াৰ লগে লগে আপোনালোকে ফিল চইচত বস্তুটো আহি যাব। আৰু আপোনালোকে যদি টোটেল এভেইলেবল চইচ 420টা আছিলে, তাৰে যদি 10টা চিলেক্ট কৰে, ইয়াত ফিল চইচত 10 বুলি ওলাব। আৰু 424ৰ পৰা 10 মাইনাছ কৰি আনফিল চইচত 414 এনেদৰে অপশ্যন এটা আহি যাব। আৰু চইচ লকিং ষ্টেটাছটো আনলক হৈ যাব, কিয়নো আপোনালোকে ষ্টেটাছটো লক কৰিছে। তাৰপিছত আপোনালোকে যদি সেই ইনষ্টিটিউটখনত কেইবাখনো কেইবাটাও ডিপাৰ্টমেণ্টত একেলগে আপোনালোকে চইচ ফিল কৰিব বিচাৰিছে, তেতিয়াহ'লে আপোনালোকে ইনষ্টিটিউট আৰু ষ্টেটটো চিলেক্ট কৰি দিয়াৰ লগে লগে ফিল্টাৰ বুলি এটা অপশ্যন আহিব। ফিল্টাৰটোত ক্লিক কৰি দিয়াৰ লগে লগে সেই ইনষ্টিটিউটত থকা গোটেইখিনি ট্ৰেড আপোনালোকে আহি যাব, তাত আপোনালোকে এড কৰি যাব। সেইটো আপোনালোকৰ সুবিধা হ'ব। আপোনালোকে যিমানটা এভেইলেবল চইচ থাকে, টোটেল এভেইলেবল চইচ, সেই প্ৰতিটোতে আপোনালোকে এপ্লাই কৰিব পাৰিব বুলিলে। ইয়াত কোনো বাধা নাই। গতিকে আপোনালোকে এইটো নিজেই কৰি চাব, মই দেখুৱাই দিছোঁ। আৰু আপোনালোকে যেতিয়া এই অপশ্যনটো এক্টিভেট হৈ যাব, মই ষ্টেপ বাই ষ্টেপ গোটেই প্ৰচেছটো আপোনালোকক দেখুৱাই দিম। এতিয়া কৰি থৈছোঁ, আপোনালোকে মাজে মাজে চেক কৰি থাকিব। ভিডিঅ' অহা কেতিয়াবা দেৰিও হৈ যায়, সেয়েহে আপোনালোকে নিজে নিজে এই কামখিনি কৰি ল'ব পাৰিব। গতিকে মই আশা কৰিছোঁ ইনফৰ্মেশ্যনটো ভাল পালে নিশ্চয়। আৰু যদি ভাল পালে ভিডিঅ'টো লাইক কৰি দিব, শ্বেয়াৰ কৰি দিব। আৰু যদি চেনেলটো তেনেকৈ ছাবস্ক্ৰাইব কৰা নাই, ছাবস্ক্ৰাইব কৰি থ'ব। এভেইলেবল চইচ যেতিয়া অপশ্যনটো আহি যাব, এতিয়া লক হৈ আছে, যেতিয়া আনলক হৈ যাব, তেতিয়া লগালগ আপোনালোকৰ মাজলৈ এটা ভিডিঅ'ৰ যোগেদি মই লৈ আহিম। ষ্টেপ বাই ষ্টেপ গোটেই প্ৰচেছটো ক'ম, যাতে আপোনালোকে মোবাইলতে ঘৰতে বহি সকলোবিলাক কাম সুকলমে সমাধা কৰিব পাৰে, আপোনালোকৰ যাতে কোনো প্ৰব্লেম নহয়। গতিকে আজিলৈ ধন্যবাদ।